আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ বাসগৃহত মাৰাথন অভিযান চলাই গৈছে মুখ্যমন্ত্ৰী ভিজিলেন্স। আমি পুনৰ আপোনালোকক লৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰৰ কাষলৈ। মিতালী কোঁৱৰ পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো। হয় ঋতুমণি, ইতিমধ্যে অভিযান চলি আছে, কিন্তু এই অভিযান কেনেধৰণে চলিবলৈ পালে, কি গোচৰত চলিবলৈ পালে আৰু সেই গোচৰটো কোনে দিছিল, যিগৰাকী ব্যক্তিয়ে দিছিল সেই ব্যক্তিগৰাকীৰ ওচৰত আছে আমাৰ সৈতে উপেন দাস। দাদা, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই যিটো তিনিমহলীয়া বা বিল্ডিং, সেই বিল্ডিংটোৰ ভূমি আপোনালোকৰ আছিলে, যিহেতু 50-50 দিয়াৰ যিটো চুক্তি হৈছিল, আপোনালোকক দিলেনে বা ক'ত অসুবিধা হ'ল, কিয় আপোনালোকে কাষ চাপিব লগা হ'ল? আৰু মানে সি আমাক পাৰ্কিং নিদিয়া হৈ গ'ল, লিফ্ট ব্যৱহাৰ কৰিব নিদিয়া হ'ল, পানী দিয়া নাই, মানে আমাক বহুত হেৰাছমেণ্ট কৰা হৈ গ'ল। আমি যিটো পাব লগা আছিল আমাক দিছে বাৰু, এইটো বেলেগ কথা। কি আমাক যিখিনিত আমাক পাৰ্কিং নিদিয়ে, আপোনাক কিবা আমাৰ যিখিনি এগ্ৰিমেণ্ট কৰিছিল তাৰ কাগজ পত্ৰ আমাক একো দিয়া নাই। আমি নিজৰ পইচা খৰচ কৰি কিনে কোৰ্টৰ পৰা কাগজ পাইছোঁ। কেইবাবাৰো কাজিয়া পেচাল হৈছে ইয়াতে। আমি ভাঙাঘৰ থানাতো এণ্ট্ৰি চেণ্ট্ৰি দিছোঁ। থানাও আমাক মানে উল্টা আমাকহে মানে ইয়ে কৰে। আমি সৰু সুৰা মানুহ, আমাৰ হাতততো পইচা পাই নাথাকে। তাৰপিছতে আমি উপায় নাপাই কিনে আমি ইজনৰ লগত এটা যোগাযোগ কৰি মেলি লৈ কিনে আমি ভাঙাঘৰ থানাত বাৰাপতি OC ছাৰক যাই কিনে ৰিকুৱেষ্ট কৰোঁ যে ছাৰ এনেকুৱা কথা, এনেকুৱা কিবা হ'লে সিয়ে যাই কিনে মানে আমাকে দম চম দিয়ে। এনেকুৱা কৰি কিনে মানে আমাক বস্তুবিলাক প্ৰপাৰ্টি মানে গোটেই দিব বিচাৰিছে। আৰু আজি 2020 নে কিহত গম পালোঁ, তাৰ ছোৱালীৰ নামত, ঘৈণীয়েকৰ নামত, তাৰ নামত নামজাৰি কৰি লৈছে। মোৰ অনাৰক নোসোধাকৈ, মোৰ মিছেছক নোসোধা সিয়ে নামজাৰি কৰিব পাৰে। বিল্ডাৰটো কেতিয়াও নামজাৰি কৰিব পাৰে না। তাকতো আমি মাটি বিক্ৰী কৰা নাই নহয়, আমি তাক ঘৰ বনাবহে দিছিলোঁ। আমাৰ সেই ভাগটো আমাক দিব লাগে। আমাক বহুত হেৰাছমেণ্ট কৰি থাকে সি। মানে 6টা ফ্লেট আৰু সংযোগ বিচ্ছিন্ন হৈছে। আমি পৰৱৰ্তী সময়ত পুনৰ মিতালী কোঁৱৰৰ সৈতে সংযোগ স্থাপন কৰিম, যিহেতু পুৱাৰে পৰা মুখ্যমন্ত্ৰী ভিজিলেন্সে অভিযান চলাই গৈছে ABC স্থিত সূৰ্য বৰুৱাৰ বাসগৃহত, আৰু বহুতো আপত্তিজনক সা সামগ্ৰীৰ টকা পইচা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, যদিও বৰ্তমানেও কিন্তু তালাচী অভিযান অব্যাহত আছে। এই পৰ্যন্তলৈকে জানিব পৰা অনুসৰি পেট্ৰল পাম্প থকাৰ কথা উল্লেখ কৰিছে। বহুতো ঠিকা কাম লোৱাৰো অভিযোগ উত্থাপন হৈছে সূৰ্য বৰুৱাৰ পত্নীৰ বিৰুদ্ধে। গতিকে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এগৰাকী CDPO সূৰ্য বৰুৱাৰ বিৰুদ্ধে।